হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টি মই বিশেষভাৱে নৱমমান শ্ৰেণীৰ IT বিষয় লোৱা ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে আগবঢ়াইছোঁ। যদিও অন্য ভিউৱাৰ্ছসকলে IT ইণ্ডাষ্ট্ৰী সম্পৰ্কে যদি জানিব বিচাৰে তেতিয়াহ'লে মোৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাব পাৰিব। এই ভিডিঅ'ত মই ডমেষ্টিক ডাটা এণ্ট্ৰি অপাৰেটৰ কিতাপখনত থকা ফাৰ্ষ্ট ইউনিট ইন্ট্ৰডাকশ্যন টু ITES ইণ্ডাষ্ট্ৰী সেই সম্পৰ্কে আলোচনা কৰিম। IT ইণ্ডাষ্ট্ৰী সম্পৰ্কে তোমালোকক প্ৰথমে বুজাম কি বিষয়ত শিকিব লাগিব সেই সম্পৰ্কে আলোচনা কৰিম। ইয়াৰ পিছত তোমালোকৰ কিতাপত থকা প্ৰশ্নসমূহ আমি সমাধান কৰিম। এই ভিডিঅ'ৰ পৰাই তোমালোকে প্ৰশ্নসমূহ সম্পূৰ্ণ অসমীয়াত উত্তৰ পাবা আৰু যদি বিচাৰা তেতিয়াহ'লে তোমালোকে মেইন বহীত এই প্ৰশ্নসমূহৰ উত্তৰ লিখি ল'ব পাৰিবা। ঠিক আছে, এই ভিডিঅ'টিত তোমালোকক মই সম্পূৰ্ণ অসমীয়াতে বুজাব যত্ন কৰিছোঁ, গতিকে মই আশা কৰোঁ সকলোৱে বুজিব পাৰিবা আৰু লাষ্টলৈকে ভিডিঅ'টো চাবা। ঠিক আছে, আজি ক্লাছ আৰম্ভ কৰিছোঁ। এই সেশনত কি শিকিম, সেশন অবজেক্টিভসমূহ চাই লোৱা। প্ৰথমে ফাৰ্ষ্ট পাৰ্টত আমি কিতাপখনত ফাৰ্ষ্ট ইউনিটত থকা কথাসমূহ আমি জানিব বিচাৰিম, বেছিক বা মৌলিক কথাখিনি আমি শিকিম। ইয়াৰ পিছত ভিডিঅ'টোৰ দ্বিতীয় পাৰ্টত আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। ইয়াত আমি শিকিম ডেছক্ৰাইব IT ইণ্ডাষ্ট্ৰী। IT ইণ্ডাষ্ট্ৰী কি হয় সেই সম্পৰ্কে আলোচনা কৰিম। এক্সপ্লেইন BPO মানে কি হয় জানিম। ক্লাছিফাই BPO ছাৰ্ভিচ, BPO সেৱাসমূহ কি আছে সেই সম্পৰ্কে আমি বিস্তৃতভাৱে আলোচনা কৰিম। এক্সপ্লেইন BPM ইণ্ডাষ্ট্ৰী ইন ইণ্ডিয়া, ভাৰতত থকা BPM ইণ্ডাষ্ট্ৰীসমূহ কি বা কি ধৰণে ভাৰতৰ অৰ্থনীতিত প্ৰভাৱ পেলাই আছে সেই সম্পৰ্কে আমি জানিম। ইয়াৰ পিছত আহি গ'ল ডেমনষ্ট্ৰেট IT এপ্লিকেশ্যনছ। IT এপ্লিকেশ্যনসমূহ কি হয় বা কোনকেইটা ক্ষেত্ৰত IT ব্যৱহাৰ হৈ আছে সেই সম্পৰ্কে আমি আলোচনা কৰিম। ঠিক আছে, প্ৰথমে ইন্ট্ৰডাকশ্যনখিনি জানি লওঁ। IT কি হয়? Information and communication technology has become one of the basic requirements of the modern society. আজিকালিৰ যুগত ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকন'লজিটো অতি দৰকাৰী হৈ পৰিছে, কাৰণ আমি প্ৰায় আমাৰ দৈনন্দিন জীৱনত বা অন্যান্য ক্ষেত্ৰসমূহতো আমি যিমানকেইটা ডিভাইচ ইউজ কৰোঁ, যিমানকেইটা ডিজিটেল ডিভাইচ ইউজ কৰোঁ, প্ৰত্যেককেইটাৰ লগত IT বা ICT জড়িত হৈ আছে। আৰু আমি ডিজিটেল ডিভাইচ ব্যৱহাৰ নকৰাকৈ কোনো এটা কাম ভালকৈ সমাধান কৰিব নোৱাৰোঁ। Information technology is one of the world's fastest growing economic activities. Information technology বা IT চেক্টৰটো গোটেই পৃথিৱী বা ভাৰতবৰ্ষতো আমাৰ অৰ্থনৈতিক ক্ষেত্ৰত এটা ভাল অৱদান আগবঢ়োৱা ক্ষেত্ৰ হয় IT চেক্টৰটো। ইয়াৰ পিছত চোৱা, দ্য ইনফৰমেশ্যন টেকনলজি ইনেবল ছাৰ্ভিচেছ ITES sector has not only changed the way the world look at our country but has also made significant contribution to the Indian economy. আমাৰ IT sector বা IT enabled sector সমূহে ভাৰতৰ অৰ্থনীতি আগবঢ়োৱাত অৰিহণা যোগাই আছে। ইনফৰমেশ্যন টেকনলজি কি হয়? ইনফৰমেশ্যন টেকনলজি চোৱা, ইনফৰমেশ্যন টেকনলজি মানে হৈছে ক্ৰিয়েটিং, মেনেজিং, ষ্ট'ৰিং এণ্ড এক্সচেঞ্জিং ইনফৰমেশ্যন। তাৰমানে IT মানে হ'ল তথ্য বা ডাটা বনোৱা, মেনেজ কৰা আৰু এক্সচেঞ্জিং, আদান প্ৰদান কৰা। এই ক্ৰিয়েট কৰিবৰ কাৰণে, বনোৱাবৰ কাৰণে, তথ্য বনাবৰ কাৰণে, মেনেজ কৰিবৰ কাৰণে বা শ্বেয়াৰ কৰিবৰ কাৰণে, আদান প্ৰদান কৰিবৰ কাৰণে আমি কম্পিউটাৰ ব্যৱহাৰ কৰোঁ। আৰু কম্পিউটাৰ মানে হৈছে কম্পিউটাৰৰ প্ৰধান দুটা ভাগ। মই আগতে আলোচনা কৰিছিলোঁ যে কম্পিউটাৰ বা কম্পিউটিং ডিভাইচসমূহ দুটা প্ৰকাৰত ভাগ কৰা হৈছে প্ৰধানত। এটা হৈছে হাৰ্ডৱেৰ আৰু এটা হৈছে ছফ্টৱেৰ। এইসমূহ ব্যৱহাৰ কৰিহে আমি এই কামসমূহ কৰোঁ, ইনফৰমেশ্যন টেকনলজিৰ লগত জড়িত এই কামখিনি কৰোঁ। ইয়াৰ পিছতো IT বা এই ইনফৰমেশ্যন টেকনলজি শব্দটোৰ লগত আৰু কিছুমান এলিমেণ্টছ ইয়াত তোমালোকে দেখা পাই আছা, যেনে কমিউনিকেশ্যন আৰু IT ছাপোৰ্ট, নেটৱৰ্ক, এপ্লিকেশ্যন, এই গোটেইকেইটা একোটা টাৰ্মছ বা এলিমেণ্টছ হয়, উপাংশ বুলিও আমি ক'ব পাৰোঁ। তাৰপিছত ইনফৰমেশ্যন টেকনলজি ইনেবল ছাৰ্ভিচেছ, কি ক্ষেত্ৰত IT ব্যৱহাৰ হৈ আছে চোৱা তোমালোকে। ITES মানে হৈছে যিকেইটা সেৱা বা ক্ষেত্ৰত IT ব্যৱহাৰ হয়, ইনফৰমেশ্যন টেকনলজি ব্যৱহাৰ কৰা হয়, সেইকেইটাই হৈছে ITES বা ইনফৰমেশ্যন টেকনলজি ইনেবল ছাৰ্ভিচেছ।
IT কিয় ব্যৱহাৰ কৰা হয় কিবা এটা সেৱা বা সাৰ্ভিসত টু ইমপ্ৰুভ দ্য কোৱালিটি অফ সাৰ্ভিস ইজ IT ইনেবল সাৰ্ভিস যেতিয়া আমি কোনোবা এটা সাৰ্ভিস বা সেৱাৰ কোৱালিটি বা গুণাগুণ উন্নত কৰিব বিচাৰো তেতিয়া আমি IT ব্যৱহাৰ কৰিব লাগিব ইয়াৰ পিছত চোৱা IT is also called web enabled services IT web enabled service বুলিও জনা যায় কাৰণ আমি ৰিমোট লোকেশনত বা দূৰত থকা কিবা এটা সেৱা আমি আগবঢ়াব পাৰো IT ব্যৱহাৰ কৰি বা ITES ব্যৱহাৰ কৰি গতিকে IT ৰিমোট সাৰ্ভিস বুলিও জনা যায় ইয়াৰ পিছত চোৱা ITES enabled servicesৰ ভিতৰত বহুত কেইটা ক্ষেত্ৰ ওলাই যি কেইটা সেক্টৰত আমি জব অপৰচুনিটিজ পাও মানে চাকৰি ক্ৰিয়েট হয় যেনে কল সেন্টাৰ্স পেৰোলস লজিষ্টিক মেনেজমেন্ট এই ক্ষেত্ৰত আমাৰ ITES ব্যৱহাৰ কৰা ক্ষেত্ৰসমূহত এই ক্ষেত্ৰসমূহত আমাৰ চাকৰি জেনাৰেট হয় জব জেনাৰেট হয় ইয়াৰ পিছত আৰু আছে ৰেভিনিউ ক্লেইমছ প্ৰসেসিং মেডিকেল বিলিংছ বা কোডিং এই ক্ষেত্ৰতো IT ব্যৱহাৰ হয় আৰু তাৰ পৰাও বহুলভাৱে আমাৰ জব জেনাৰেট হয় বা চাকৰি জেনাৰেট হয় লিগেল ডাটাবেস বেক অফিস অপাৰেশন ওয়েব সাৰ্ভিসেস এন্ড HR সাৰ্ভিসেস গতিকে এইকেইটা তোমালোকে ভালকে মনত ৰাখিবা যে IT ব্যৱহাৰ কৰাৰ পিছত বা ITES সেক্টৰত বহুত চাকৰি ওলাই বা জব অপৰচুনিটি আছে কেৰিয়াৰ অপৰচুনিটি কি ক্ষেত্ৰত ইয়াত তোমালোকে ভালকে চাই লোৱা এইকেইটা ক্ষেত্ৰ আছে ইয়াৰ উপৰিও অন্যান্য ক্ষেত্ৰ আছে প্ৰধানতঃ এইকেইটা ক্ষেত্ৰতে আমাৰ ITES ব্যৱহাৰ কৰি চাকৰি জেনাৰেট কৰা হয় বিজনেছ প্ৰসেস আউটসোৰ্সিং ইয়াত চোৱা তোমালোকে আহি গ'ল বিজনেছ প্ৰসেস আউটসোৰ্সিং BPO বিজনেছ প্ৰসেস আউটসোৰ্সিং মানে হৈছে এনে কিছুমান সেৱা বা সাৰ্ভিস যিসমূহ আমাৰ ডাঙৰ ইণ্ডাষ্ট্ৰীসমূহে নিজৰ কাম যেতিয়া কৰিব লাগে সেই প্ৰধান কামখিনি নিজে কৰে আৰু অন্যান্য কামসমূহ অন্য এটা কোম্পানীক দি দিয়ে বা অন্য এটা মানে সেৱা প্ৰদানকাৰী সংস্থাক দি দিয়ে সেইবিলাকে হৈছে BPO বিজনেছ প্ৰসেস আউটসোৰ্সিং মানে হৈছে চোৱা পাৰফৰ্মিং বিজনেছ অপাৰেশনছ থ্ৰু এন আউটসাইড সাৰ্ভিস প্ৰভাইডাৰ উদাহৰণ হিচাপে তোমালোকক মই কৈছো এটা প্ৰডাক্টছ ম্যানুফ্যাকচাৰিং মানে ডাঙৰ কিবা প্ৰডাক্টছ বনায় সিহঁতে যদি প্ৰডাক্টছ ম্যানুফ্যাকচাৰিং কোম্পানীটোৱে প্ৰডাক্টছ ৰিলেটেড সম্পূৰ্ণ কথাখিনি হ্যান্ডেল কৰিব লাগে তেতিয়া হলে প্ৰডাক্টছ বনোৱাত ইম্প্যাক্ট কৰিব তাৰ মানে প্ৰডাক্টছ বনোৱাৰ কোৱালিটি কমিব বা অন্যান্য অসুবিধা দেখা পাব গতিকে কি কৰে কাস্টমাৰ ৰিলেটেড ইস্যুসমূহ বা মাৰ্কেটিং ৰিলেটেড ইস্যুসমূহ বা অন্যান্য যিবিলাক সাব সেক্টৰ আছে সেই গোটেইকেইটা অন্য এটা কোম্পানীক দি দিয়া হয় আৰু সেই কোম্পানীসমূহক কন্ট্ৰাকচুৱেল বেচিছত কাম কৰে বা কোম্পানীৰ ভিতৰতো কিছুমান টাৰ্মছ লগাই বেলেগ এটা কোম্পানীক কামসমূহ দি দিয়া হয় যাতে কোম্পানীৰ মেইন কামখিনি সমাধান ভালকে কৰিব পাৰে গতিকে এই BPO মানে হৈছে বিজনেছ প্ৰসেস আউটসোৰ্সিং যি আউটসাইড সাৰ্ভিস প্ৰভাইডাৰ হয় বেলেগ বাহিৰৰ পৰা সিহঁতে সাৰ্ভিসখিনি দিয়ে বা সেৱাসমূহ দিয়ে So BPO industry is highly organized and hence various kinds of jobs are outsourced in India. আমাৰ ভাৰতবৰ্ষ এখন ডাঙৰ দেশ বহুল জনসংখ্যা আছে গতিকে আমাৰ ভাৰতবৰ্ষত বিভিন্ন কোম্পানীসমূহৰ BPO চেণ্টাৰ আছে বা বিভিন্ন মাল্টিনেশ্যনেল কোম্পানীসমূহৰো BPO ইণ্ডাষ্ট্ৰিটো বহুত ভাল ভাৰতবৰ্ষত So BPO সাৰ্ভিসেস BPO সমূহে কি সাৰ্ভিস বা কি সেৱা ক্ষেত্ৰত সেৱা প্ৰদান কৰে তোমালোকে চোৱা ফাইনেন্স এণ্ড একাউণ্টিং সেক্টৰ ফাইনেন্স সেক্টৰত দিয়ে বা একাউণ্টিং সেক্টৰত সিহঁতে বা BPO কোম্পানীসমূহে সেৱা প্ৰদান কৰে ইয়াৰ পিছত আহি গ'ল টেক্সেশ্যন এণ্ড ইঞ্চুৰেঞ্চ সাৰ্ভিস টেক্স ডিপাৰ্টমেণ্ট ইঞ্চুৰেঞ্চ ডিপাৰ্টমেণ্টতো সাৰ্ভিস দিয়ে পাব্লিছিং এণ্ড ৱেব প্ৰমোশ্যন যদি ইণ্টাৰনেটত কিবা পাব্লিছ কৰিব লাগে বা ৱেবছাইটৰ মাধ্যমত কিবা প্ৰমোশ্যন কৰিব লাগে পাব্লিচিটি কৰিব লাগে তেতিয়াও আমাৰ এই BPO সাৰ্ভিসসমূহৰ বা BPO সাৰ্ভিস আগবঢ়োৱা কোম্পানীসমূহে এই ক্ষেত্ৰতো সাৰ্ভিস বা সেৱা প্ৰদান কৰে মাল্টিমিডিয়া ডিজাইন সেক্টৰ মাল্টিমিডিয়া ক্ষেত্ৰত বা ডিজাইন সেক্টৰতো সাৰ্ভিস দিয়ে সফটৱেৰ টেষ্টিং সাৰ্ভিস ডাঙৰ কোম্পানীসমূহে যেতিয়া সফটৱেৰ এটা সেল কৰে বা সফটৱেৰ ম্যানুফ্যাকচাৰিং কোম্পানী এটা যদি সফটৱেৰ বনাই কাস্টমাৰক সেল কৰি দিয়ে যেতিয়া কাস্টমাৰজনে কিবা ইউজ কৰিব যাওঁতে কিবা অসুবিধা পালে বা বেলেগ কোনোবা এটা ইস্যু আহিলে সেই ক্ষেত্ৰতো আমাৰ BPO সমূহে সাৰ্ভিস দিয়ে
হেল্থ কেয়াৰ সেক্টৰতো আমাৰ BPO সাৰ্ভিস আছে গতিকে এইকেইটাই প্ৰধানত BPO সাৰ্ভিস হয় তোমালোকে মনোযোগেৰে চাবা বা নোটস কৰি লিখি লবা এতিয়া আহি গল BPM ইন্ডাষ্ট্ৰি BPM মানে হৈছে বিজনেছ প্ৰসেছ মেনেজমেন্ট The BPM বা Business Process Management Industry has been fueling India's growth. মই ইতিমধ্যে ক'লো যে BPO ইন্ডাষ্ট্ৰিটো ভাৰতবৰ্ষৰ অৰ্থনীতিত বহুতভাৱে প্ৰভাৱ বিস্তাৰ কৰিছে বা ভাৰতৰ অৰ্থনীতি আগবঢ়োৱাত বহুত অৰিহণা যোগাই আছে গতিকে BPM ইন্ডাষ্ট্ৰিয়ে ভাৰতৰ GDP মানে গ্ৰছ ডমেষ্টিক প্ৰডাক্ট GDP আৰু এক্সপোৰ্ট মানে হৈছে ৰপ্তানি কৰা ভাৰতবৰ্ষৰ যিমান প্ৰডাক্টছ আছে বা যি সাৰ্ভিস আছে সেইসমূহ বিদেশলৈ ৰপ্তানি কৰাত বা সেৱা আগবঢ়োৱাত আমাৰ BPM ইন্ডাষ্ট্ৰিসমূহে অৰিহণা আগবঢ়াই আহিছে Economic and social benefits like creating employment, raising income levels, promoting export মানে ইতিমধ্যে ক'লো মই যে আমাৰ এমপ্লয়মেন্ট জেনাৰেট কৰে ইনকাম লেভেল ৰেইজ কৰে বা ইনকামৰ যিটো সোৰ্স আছে সোৰ্স বঢ়ায় আৰু প্ৰমোটিং এক্সপোৰ্ট কৰিবৰ কাৰণে প্ৰমোট কৰে মানুহক বা ইন্ডাষ্ট্ৰি যিবিলাক আছে সেই ইন্ডাষ্ট্ৰিসমূহৰ প্ৰডাক্টসমূহ বাহিৰা কাউন্ট্ৰীত ৰপ্তানি কৰাত এই BPM ইন্ডাষ্ট্ৰিসমূহে সুবিধা প্ৰদান কৰি দিয়ে এতিয়া আহি গল তোমালোকে চোৱা IT এপ্লিকেশনস আমাৰ ইনফৰমেশন টেকনলজি কি ক্ষেত্ৰত ব্যৱহাৰ হৈ আছে বহুত ক্ষেত্ৰ আছে প্ৰধানত মই ইয়াত মেইন বা মৌলিক কিছুমান ক্ষেত্ৰ আছে সেইবিলাক সম্পৰ্কে ইয়াত আলোচনা কৰিম প্ৰথমে মই দেখাইছো ইয়াত চোৱা অফিচিয়েল ওয়ার্ক বা যিকোনো অর্গানাইজেশন এটাত IT বহুল ব্যৱহাৰ হয় তোমালোকে নিশ্চয় জানা যে আজিকালি প্ৰায় সংখ্যক মানুহে কম্পিউটাৰ ব্যৱহাৰ কৰে বা IT ব্যৱহাৰ কৰি কামসমূহ সোনকালে কৰিবৰ কাৰণে এই পদ্ধতিসমূহ ব্যৱহাৰ কৰে অফিচিয়েল ওয়ার্কৰ পিছত আহি গল এডুকেশনাল ওয়ার্ক বা এডুকেশন শিক্ষাৰ ক্ষেত্ৰত আমাৰ IT বহুল ব্যৱহাৰ হয় আজিকালি এই কৰোনা ভাইৰাছ আহাৰ পিছত যি লকডাউন হল বা যি পেন্ডেমিক সিচুৱেচন আহিল তাৰ কাৰণেও আমিও এই ইন্টাৰনেটৰ সহায়ত বা ইউটিউব চেনেলৰ সহায়ত বা অন্যান্য মাধ্যমৰ সহায়ত তোমালোকক যিমান পাৰো শিক্ষাদান কৰিব পাৰিছো একমাত্ৰ IT এপ্লিকেশনসমূহ থকাৰ কাৰণে বা আমাৰ এই কম্পিউটাৰ আদি থকাৰ কাৰণে ইন্টাৰনেট আদি থকাৰ কাৰণে ইয়াৰ পিছত চোৱা হেল্থ কেয়াৰ ক্ষেত্ৰতো বহুলভাৱে IT ব্যৱহাৰ হয় বিভিন্ন কম্পিউটাৰাইজ মেচিন আছে যেনে তোমালোকে জানাই আল্ট্ৰাসাউন্ড ECG MRI এই গোটেইকেইটা মেচিন বা অন্যান্য মেডিকেল পাৰ্টস বা ইকুইপমেন্টছসমূহ আমাৰ IT বা কম্পিউটাৰাইজ হয় গতিকে হেল্থ কেয়াৰ সেক্টৰত ব্যৱহাৰ হয় ইয়াৰ পিছত আহি গল চেটিং এণ্ড সেন্ডিং মেছেজ আজিকালি মানুহে মুখেৰে ফোনৰে কথা পাতে কিন্তু যিবিলাক কথা আমি মুখেৰে পাতিব পাৰো সেই কথাখিনি আজিকালি মেছেজতো কথা পতা হৈ যায় তাৰ মানে এজনে আনজনৰ ভাৱ আমি টাইপ কৰি ওয়াৰ্ডৰ সহায়ত বা সেন্টেন্সৰ সহায়ত আদান প্ৰদান কৰো ইন্টাৰনেটৰ সহায়ত আমি এই কামখিনি কৰো বা IT ব্যৱহাৰ কৰি কাম কৰো ইয়াৰ পিছত ৰিডিং বুকস বহুত ক্ষেত্ৰত আজিকালি বহুত কেইটা ওয়েবসাইট আছে বা বহুত জায়গাত আমি এই কিতাপসমূহ ডিজিটেল ভাৰ্সন পাওঁ যাক আমি ই-বুক বুলি জানো ইয়াৰ পিছত আহি গল পেইং ইউটিলিটি বিলস তোমালোকে জানা আজিকালি কাৰেণ্টৰ কোৱা বা মোবাইল ৰিচাৰ্জ কোৱা বা আদি যিকোনো ইউটিলিটি ব্যৱহাৰ কৰা ক্ষেত্ৰসমূহৰ যিবিলাক বিল আছে যিবিলাক বিল পৰিশোধ কৰিব লাগে আমি সেই পৰিশোধ কৰিব লগা বিল আমি ইন্টাৰনেটৰ সহায়ত অতি সহজে পৰিশোধ কৰিব পাৰো তাৰ কাৰণে কোনো অফিচত গৈ খাৰি পাতি থাকিব নালাগে গতিকে আমি এইবিলাক কৰো ইয়াৰ পিছত বুকিং টিকেটস যিমান টিকেট আদি আছে গোটেইখিনি আজিকালি অনলাইন বুকিং কৰা হয় বা মেক্সিমাম ক্ষেত্ৰত অনলাইন বুকিং হয় ইয়াৰ পিছত আহি গল এন্টাৰটেইনমেন্টৰ ক্ষেত্ৰতো আমি মনোৰঞ্জনৰ ক্ষেত্ৰতো আমাৰ ইন্টাৰনেট বা IT ব্যৱহাৰ হয় ডিজিটেল ডিভাইসসমূহ ব্যৱহাৰ হয় ইয়াৰ পিছত প্লেইং গেমস ভিডিঅ' গেমস কোৱা বা অন্যান্য যিবিলাক গেমস আছে যিবিলাক স্মাৰ্ট মানে ডিভাইস আছে সেইবিলাক ব্যৱহাৰ কৰি বা IT ব্যৱহাৰ কৰি আমি এইখিনি এন্টাৰটেইনমেন্টৰ ভিতৰতো পৰি যায় গেমসও হয় এইকেইটাই প্ৰধানত আছে ইয়াৰ উপৰিও আৰু বহুত কেইটা ক্ষেত্ৰ আছে যিবিলাকত আমি IT ব্যৱহাৰ কৰো গতিকে তোমালোকে নিজেও আৰু চিন্তা কৰিবা যে আৰু কি ক্ষেত্ৰত IT ব্যৱহাৰ হয়
মোক কমেণ্ট কৰি জনাবা যে তোমালোকে ইয়াৰ ওপৰতো আৰু কি কি ক্ষেত্ৰত IT ব্যৱহাৰ কৰিব পাৰিছা বা ব্যৱহাৰ হয় বুলি জানা ঠিক আছে এতিয়া মই আলোচনা কৰিব গৈ আছো পাৰ্ট 2 কাৰণ এইখন কিতাপতে তোমালোকৰ এই সেশনৰ লাষ্টত তোমালোকে কিতাপত চাবা কোৱেশ্চন আছে মই তোমালোকক সেই কোৱেশ্চনখিনিৰ সমাধান কৰিব যত্ন কৰিম ভিডিওটোৰ মই সেকেন্ড পাৰ্টত আহি গৈছো যদি এতিয়াও ফাৰ্স্ট পাৰ্টৰ কিবা বুজা নাই লাগিলে দুবাৰ চোৱা তিনিবাৰ চোৱা যিমানবাৰ চাবা ভিডিওটো ভালকে চাবা তেতিয়া এই প্ৰশ্নসমূহ ভালকে বুজাত সুবিধা হ'ব ঠিক আছে মই আৰম্ভ কৰিছো তোমালোকৰ কিতাপখনত কি কি প্ৰশ্ন আছে তোমালোকে চাবা এই কেইটাই আছে তোমালোকৰ প্ৰশ্ন মই আৰম্ভ কৰিছো চোৱা এই কেইটাই তোমালোকৰ 13টা প্ৰশ্ন আছে ফাৰ্স্ট ইউনিট ডমেষ্টিক ডাটা এন্ট্ৰি অপাৰেটৰৰ প্ৰথম ইউনিট যেটো আছিল ইন্ট্ৰোডাকশন টু ITES ইন্ডাষ্ট্ৰি তাত তোমালোকে এই প্ৰশ্নখিনি সমূহ তোমালোকৰ কিতাপত আছে ইয়াত চোৱা এ নম্বৰ কোৱেশ্চনটো আছিল give an example of the use of IT in the following areas আগতে ডিসকাস নকৰা সমূহ ইয়াত লিখিব দিছে তাৰমানে এই এৰিয়া সমূহত IT ব্যৱহাৰ হৈ আছে বুলি একোটা উদাহৰণ বা দুটা হ'ব পাৰে উদাহৰণ সমূহ ইয়াত দিব দিছে 2 নম্বৰ বা বি নম্বৰ কোৱেশ্চন শৰ্ট কোৱেশ্চন আনসাৰস আছে ইয়াত বহুত কিটা প্ৰশ্ন আছে 13টা প্ৰশ্ন আছে তোমালোকক মই এতিয়া এটা এটাকে প্ৰশ্ন উত্তৰ দিবলৈ যত্ন কৰিম তোমালোকে যদি নোটস কৰিব বিচাৰা ইয়াৰ পৰাও তোমালোকে লিখিব পাৰিবা ভিডিওটো পজ কৰি নিজৰ বহিত লিখি লবা ঠিক আছে আৰম্ভ কৰিছো সো প্ৰথম কোৱেশ্চনটো আছিল এইটো যে give example of use of IT in the following areas তলত দিয়া ক্ষেত্ৰসমূহত IT ব্যৱহাৰ হোৱাৰ উদাহৰণ দিয়া মই ইয়াত অসমীয়াটো দিছো চোৱা কাৰণ তোমালোকৰ ম্যাক্সিমাম ছাত্ৰ ছাত্ৰী আমাৰ অসমীয়া মিডিয়ামৰ হয় গতিকে কিতাপখনত যেহেতু ইংলিশ মিডিয়াম আছে গতিকে সেই কাৰণে মই প্ৰত্যেকটা প্ৰশ্ন উত্তৰ মই অসমীয়াত দিব যত্ন কৰিছো যাতে তোমালোকে বুজাত সুবিধা হয় আৰু যিমান পাৰো মই অসমীয়াত বুজাব যত্ন কৰিছো কাৰণ তোমালোকে জানা কিতাপৰ যিমান কেইটা টাৰ্মছ আছে IT হয় IT ৰিলেটেড কম্পিউটাৰ ৰিলেটেড এক্সাক্ট অসমীয়া শব্দবিলাক বিচাৰি পোৱা টান হয় গতিকে মই যিমান পাৰো তোমালোকক অসমীয়াতে উত্তৰখিনি লিখাব যত্ন কৰিম সো ইয়াত তোমালোকৰ ক্ষেত্ৰ দিছে যে শিক্ষাৰ ক্ষেত্ৰত শিক্ষা প্ৰশিক্ষণ ক্ষেত্ৰত তোমালোকে উদাহৰণ দিব দিছা কি কি উদাহৰণ দিব লাগে প্ৰথম আছে ক্লাছৰুম কন্টেন্ট ট্ৰানজেকশন তাৰমানে শ্ৰেণীকোঠাৰ বিষয় আদান প্ৰদান শ্ৰেণীকোঠাত আমি যে বিষয় টিচাৰ সকলে বিষয় বা শিক্ষক শিক্ষয়িত্ৰীৰ মাজত বা অন্যান্য যিকোনো ক্ষেত্ৰতে হোক শ্ৰেণীকোঠাত যদি আমি ট্ৰানজেকশন কৰিব যাও কি উদাহৰণ আহিব সোৱা বিষয়বস্তুৰ ওপৰত আমি কি কৰিব পাৰো তোমালোকে উত্তৰটো এইখিনিহে লিখিব লাগিব প্ৰশ্নখিনি দি দিছে যে ইয়াত তোমালোকে শ্ৰেণীকোঠাত বিষয়ৰ আদান প্ৰদান হোৱা এক্সাম্পল দেখাব লাগে বা এক্সাম্পল দিব লাগে এক্সাম্পল হিচাপে বা উদাহৰণ হিচাপে দিবা বিষয়বস্তুৰ ওপৰত ডিজিটেল প্ৰেজেন্টেশন কৰো বা ভিডিওস ফ্ৰম ইউটিউব এটসেট্ৰা এইখিনি লিখিলে হ'ব যে আমি বিষয়বস্তুৰ ওপৰত ডিজিটেল প্ৰেজেন্টেশন শিক্ষকে কৰো বা ছাত্ৰ ছাত্ৰী সকলে সুবিধাৰ কাৰণে আমি ইউটিউব আদিৰ পৰা ভিডিও আদি দেখাম ইয়াৰ পিছত চোৱা এসাইনমেন্ট অফ ষ্টুডেন্ট এসাইনমেন্টৰ ক্ষেত্ৰত কেনেকে কি উদাহৰণ আছে বা শিক্ষাৰ্থীৰ মূল্যায়নৰ ক্ষেত্ৰত উদাহৰণ হ'ব ইন্টাৰনেটৰ জৰিয়তে হোম এসাইনমেন্টৰ ব্যৱস্থা কৰা হয় বা অনলাইন পৰীক্ষাসমূহ অনুষ্ঠিত কৰা হয় ইত্যাদি আমি কাম উদাহৰণ হিচাপে ইয়াত লিখিব পাৰো তোমালোকে আৰু লিখিব পাৰা মই ইয়াত তোমালোকক এইখিনি লিখাই দিলো ইয়াৰ পিছত লাইব্ৰেৰী মেনেজমেন্ট পুথিভঁৰাল ব্যৱস্থাপনা লাইব্ৰেৰীত কেনেকৈ IT ব্যৱহাৰ হয় উদাহৰণ হিচাপে মই ইয়াত দিছো তোমালোকে লিখিবা সহজ আৰু সোনকালে তথ্য বিচৰা আমি লাইব্ৰেৰীত IT ব্যৱহাৰ কৰিলে সহজ আৰু সোনকালে তথ্য বিচাৰিব পাৰো শৃংখলাবদ্ধভাৱে পুথিভঁৰালৰ কিতাপৰ তথ্য সংৰক্ষণ কৰি ৰাখিব পাৰো মানে সিস্টেমেটিক এটা পদ্ধতিত গোটেই কেইটা কিতাপ আমি কম্পিউটাৰত বা কম্পিউটাৰৰ ডাটাবেজত ভৰাই ৰাখিব পাৰো যাতে কোনখন কিতাপ কোনটো ৰেকৰ্ড আছে আমি কম্পিউটাৰত বিচাৰিলেও অতি সহজে উলাব পাৰো এইকেইটা হৈছে তোমালোকৰ ইয়াত লাইব্ৰেৰী মেনেজমেন্ট সিস্টেমৰ উদাহৰণ ইয়াৰ পিছত ষ্টুডেন্ট ৰেকৰ্ড ৰিলেটেড মানে মেনেজমেন্ট ষ্টুডেন্ট ৰেকৰ্ড মেনেজমেন্ট ছাত্ৰ ছাত্ৰীৰ তথ্য সংৰক্ষণ ইয়াত তোমালোকৰ ছাত্ৰ ছাত্ৰীৰ তথ্য সংৰক্ষণৰ ক্ষেত্ৰত উদাহৰণ হিচাপে একদম সহজ মাৰ্কশিট বনাও আমি সাৰ্টিফিকেট আদি আমি কম্পিউটাৰত বনাও ইয়াৰ পিছত চোৱা পূৰ্বৰ নম্বৰৰ লগত তুলনামূলক বিশ্লেষণ আমি এনালাইজ কৰো যে পুৰণা যোৱা বছৰৰ তোমাৰ ৰিজাল্ট আৰু এইবাৰৰ ৰিজাল্টৰ লগত কিমান
পৰিৱৰ্তন আহিল তোমাৰ ইমপ্ৰুভ হ'ল নে তোমাৰ ডিক্ৰিজ হ'ল তোমাৰ মাৰ্কছ সেইখিনি আমি অকমান এনালাইজ কৰিব পাৰোঁ কম্পিউটাৰৰ সহায়ত গতিকে তোমালোকৰ এই প্ৰশ্নৰ উত্তৰ এইখিনিয়ে যে তোমালোকে উদাহৰণ দিব লাগে এই নিৰ্দিষ্ট মেনশ্যন কৰি থকা ক্ষেত্ৰসমূহত মই তোমালোকক এক দিছোঁ তোমালোকে ধুনীয়াকৈ এইকেইটা লিখি ল'বা যদি ধৰিব পৰা নাই মোক জনাবা আৰু ইয়াত ধুনীয়াকৈ স্পষ্টভাৱে নিশ্চয় দেখা পাই আছা তোমালোকে ভিডিঅ'টো অকমান পজ কৰি হ'লেও এই নোটছ হিচাপত লিখি ল'বা টেবুলখন ইয়াৰ পিছত 2 নম্বৰ বা বি নম্বৰ সেকশনৰ প্ৰশ্নত আহিছে শৰ্ট কুৱেশ্যন আনসাৰ শৰ্ট কুৱেশ্যন আনসাৰ বিলাক ম্যাক্সিমাম তোমাৰ 3 বা 4 মাৰ্ক বা 5 মাৰ্কৰ প্ৰায় নাহে তথাপিও তোমালোকে 3 মাৰ্কস বা 5 মাৰ্কৰ হিচাপত এটা নিৰ্দিষ্ট শব্দ বা সেন্টেন্স ব্যৱহাৰ কৰি লিখিবা মই ইয়াত তোমালোকৰ প্ৰশ্নসমূহৰ উত্তৰ লিখাই দিছো তোমালোকে নোটছ কৰি ল'বা ফাৰ্স্ট কুৱেশ্যনটো আছিল what do you understand by the term IT and ITES IT আৰু ITES মানে কি বুজা তুমি IT বা ITES মানে কি বুজা সেই সম্পৰ্কে ইয়াত লিখিব লাগে ইয়াত চোৱা প্ৰথম হৈছে IT ইনফৰমেশন টেকনলজি বা তথ্য প্ৰযুক্তি বুলি আমি জানো অসমীয়াত হৈছে ডাটা বা তথ্য বনোৱা পৰিচালনা কৰা সংৰক্ষণ আৰু ডাটা আদান প্ৰদান কৰিবৰ বাবে ব্যৱহাৰ কৰা সকলো প্ৰকাৰৰ প্ৰযুক্তিবিদ্যা মানে ইনফৰমেশন টেকনলজি হৈছে যি প্ৰযুক্তিবিদ্যাত আমি ডাটা বনাও বা তথ্য বনাও পৰিচালনা কৰো সংৰক্ষণ কৰো বা ডাটা আদান প্ৰদান কৰো এই গুটেইখিনি যিমান প্ৰযুক্তিবিদ্যা আছে সকলো IT হয় ইনফৰমেশন টেকনলজি বুলি আমি জানো ইয়াৰ পিছত চোৱা 2 নম্বৰ ITES ইনফৰমেশন টেকনলজি ইনেবল সাৰ্ভিসেস বুলি আমি জানো সম্পূৰ্ণ নাম ইয়াত তোমালোকে চাবা সম্পূৰ্ণ নামসমূহ প্ৰায় আহে গতিকে এইবিলাক ফুল ফৰ্ম তোমালোকে মনত ৰাখিবা আৰু এইখিনি লিখিবা নোটছ হিচাপত যে ITES হৈছে এনেবোৰ সেৱা যত IT ব্যৱহাৰ হয় যাৰ ফলত ব্যৱসায়িক প্ৰতিষ্ঠান এটাৰ সেৱাৰ মানদণ্ড উন্নত হয় যাতে আমি যেতিয়া সাৰ্ভিস দিও কোনোবা এটা বিজনেস প্ৰতিষ্ঠানে যেতিয়া সাৰ্ভিস দিয়ে যদি IT ব্যৱহাৰ কৰে তেতিয়া নিশ্চিতভাৱে সেই সেৱাৰ মানদণ্ড উন্নত হৈ যাব 2 নম্বৰ প্ৰশ্ন আছিল what are the pros and cons of using ICT ইয়াত দুটা শব্দ ইয়াত তোমালোকে সব pro আৰু cons pro মানে হৈছে সুবিধা আৰু cons মানে হৈছে অসুবিধা ইয়াত তোমালোকক প্ৰশ্ন খুদিছে যে ICT ইনফৰমেশন কমিউনিকেশন টেকনলজিৰ সুবিধাসমূহ আৰু অসুবিধাসমূহ লিখা কি সুবিধা হয় আৰু কি অসুবিধা আছে সেই সম্পৰ্কে লিখিব লাগে তোমালোকে ইয়াত লিখিবা উত্তৰ হিচাপত pros মানে সুবিধা কি আছে সহজ আৰু সোনকালে আমি কমিউনিকেশন কৰিব পাৰো আমি অতি সহজে কমিউনিকেশন কৰিব পাৰো কমিউনিকেশন মানে মই তোমালোকক আগতো বুজাইছো ইয়াতো কৈ দিছো কমিউনিকেশন মানে আদান প্ৰদান কৰা তথ্য শেয়াৰ কৰা ইনফৰমেশন খিনি আমি এজনে আনজনৰ লগত শেয়াৰ কৰা ঠিক আছে ইয়াৰ পিছত 2 নম্বৰ চোৱা যিকোনো ঠাইত যিকোনো সময়ত অতি সহজে তথ্য লাভ কৰিব পাৰো আমি যিকোনো সময়তে ইন্টাৰনেটৰ সহায়ত আজিকালি তথ্য আমি লাভ কৰিব পাৰো ICTৰ ব্যৱহাৰৰ জৰিয়তে জীৱনশৈলী উন্নত কৰিব পাৰো আমাৰ লাইফষ্টাইল যদি আমি ICT ব্যৱহাৰ কৰো লাইফষ্টাইল অটোমেটিক চেঞ্জ হ'ব আজিকালি বিভিন্ন স্মাৰ্ট ডিভাইসসমূহ ওলাই গৈছে যিবিলাকে আমাৰ ভয়েস কমান্ড আজি মানি চলিব পাৰে গতিকে সেই যদি স্মাৰ্ট ডিভাইসসমূহ আমি ব্যৱহাৰ কৰো বা আমাৰ মোবাইলটোকে উদাহৰণ হিচাপে লোৱা কিমান স্মাৰ্ট হৈ গল গতিকে ইয়াৰ নাম স্মাৰ্টফোন আৰু সেই মোবাইলটো আমাৰ ICTৰ এটা অংগ ইয়াৰ পিছত চোৱা ICTৰ ব্যৱহাৰে ইন্ডাষ্ট্ৰিৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰে এটা ইন্ডাষ্ট্ৰিৰ যেতিয়া উৎপাদন কৰিব পৰম্পৰাগত পদ্ধতি উৎপাদন কৰিলে নিশ্চয় লাহে লাহে উৎপাদন হ'ব বা মানুহৰ কষ্ট হ'ব বেছি বা মানুহৰ বেছি দৰকাৰ হ'ব আৰু ICT বা ইনফৰমেশন টেকনলজি বা কম্পিউটাৰ ব্যৱহাৰ কৰি যদি আমি উৎপাদন কৰিব বিচাৰো অতি সহজে আৰু বৃহৎ পৰিমাণৰ ডাটা বা প্ৰডাক্টস আমি উৎপাদন কৰিব পাৰো ইয়াৰ পিছত চোৱা ICTৰ ব্যৱহাৰে ছাত্ৰ-ছাত্ৰীৰ ক্ৰিয়েটিভিটি শক্তি বৃদ্ধি কৰে মানে সৃজনী শক্তি বুলি আমি যাক জানো এজন ছাত্ৰ বা ছাত্ৰীৰ যেতিয়া মনত ক্ৰিয়েটিভিটি আনিব লাগিব তেতিয়া আমি এই ICT সমূহৰ ব্যৱহাৰ কৰিলেহে ছাত্ৰ-ছাত্ৰীৰ মনত সেই ভাৱটো জাগ্ৰত হয় এতিয়া আহি গল অসুবিধা এইখিনি আমি তোমালোকক সুবিধা বুলি দিলো এই গুটেখিনি সুবিধা হয় তোমালোকে লিখি লবা বহিত ভালকে নোটছ হিচাপত লিখি লবা ইয়াৰ পিছত চোৱা অসুবিধা মানে cons কি অসুবিধা আছে প্ৰত্যেক বস্তুৰে সুবিধা আৰু অসুবিধা থাকে ভাল আৰু বেয়া গুণ থাকে ঠিক তেনেদৰে ICTৰ বা ITৰো আমাৰ কিছুমান বেয়া দুখ আছে যিবিলাক দুখ আমি ইয়াত আলোচনা কৰিব লাগিব কি আছে প্ৰথম
প্ৰাইভেচি মানে গোপনীয়তা নিজৰ গোপনীয় তথ্য যেনে বেংক একাউণ্ট ডিটেইলছ ফটো ভিডিঅ' আদি বেলেগে ব্যৱহাৰ কৰিব পাৰে হেক কৰিব পাৰে মানে তোমাৰ গোপনীয় তথ্য যেনে বেংকৰ একাউণ্ট নম্বৰ পিন নম্বৰ আদি আমি কেতিয়াবা আমাৰ অজানিতে বেলেগে ব্যৱহাৰ কৰিলে তাক আমি হেক কৰা বুলি কওঁ গতিকে এইটো আহি গ'ল এটা মানে দুখ আইচিটিৰ এটা দুখ 2 নম্বৰ আহি গ'ল ৰিলায়েবিলিটি অফ ইনফৰমেশ্যন তথ্যৰ বিশ্বাসযোগ্যতা আমি ইন্টাৰনেটত কিবা এটা কথা সাৰ্চ কৰিলে তাৰ লগত জড়িত বিভিন্ন তথ্য আহি যায় সেই কাৰণে প্ৰত্যেকটা কথা যে সঁচা হ'ব লাগিব বা সঁচাই হয় সেই সম্পৰ্কে আমি জ্ঞাত নহয় গতিকে কেতিয়াবা মিস ইনফৰমেশ্যন আমি পাই যাব পাৰো গতিকে ৰিলায়েবিলিটিৰ ওপৰত বিশ্বাসযোগ্যতাৰ ওপৰত কেতিয়াবা কোৱেশ্চন মাৰ্ক আহি যায় ইয়াৰ পিছত চোৱা কম্পিউটাৰ ভাইৰাছ যেনে worms, trojans, malware, spam আদি আমাৰ দৈনন্দিন জীৱনৰ ওপৰত প্ৰভাৱ পেলাব পাৰে এইকেইটা হৈছে একোটা কম্পিউটাৰ ভাইৰাছৰ নাম তোমালোকে ইয়াত মনত ৰাখিবা কম্পিউটাৰ ভাইৰাছ সম্পৰ্কে ইয়াত জানিছা লগতে নাম কেইটাও ইয়াত তোমালোকে উদাহৰণ হিচাপে জানি লোৱা এইকেইটা হৈছে কম্পিউটাৰ ভাইৰাছৰ নাম কম্পিউটাৰ ভাইৰাছ যদি কম্পিউটাৰত লাগি যায় কম্পিউটাৰটোৱে আমাৰ দৈনন্দিন জীৱনতো প্ৰভাৱ পেলাব পাৰে গতিকে এইকেইটা হৈছে অসুবিধা তোমালোকে ইয়াত ভালকে চাই লোৱা আৰু ভিডিওটো পজ কৰি হলেও বা ষ্টপ কৰি হলেও তোমালোকে লিখি লবা নোটছ হিচাপত ইয়াৰ পিছত নেক্সট কোৱেশ্চন 3 নম্বৰ কোৱেশ্চন আহি গ'ল what precautions are required to ensure that ICT use is safe ICT ব্যৱহাৰ কৰোতে কি সাৱধানতা অৱলম্বন কৰিব লাগে আমি ICT ব্যৱহাৰ কৰিব যাওতে কি সাৱধানতা অৱলম্বন কৰিলে আমি ICT ব্যৱহাৰ কৰাত কোনো অসুবিধা নহয় উত্তৰ হ'ব সোয়া ইনষ্টল প্ৰটেক্টিভ সফটওয়্যাৰ আমি এন্টিভাইৰাছ বা প্ৰটেক্টিভ সফটওয়্যাৰ সমূহ কম্পিউটাৰত ইনষ্টল কৰি ৰাখিব লাগে কম্পিউটাৰ সুৰক্ষিতভাৱে ব্যৱহাৰ কৰিবৰ বাবে এন্টিভাইৰাছ সফটওয়্যাৰ ইনষ্টল কৰি ৰাখিব লাগে মই ক'লোৱে যে এন্টিভাইৰাছ সফটওয়্যাৰ ব্যৱহাৰ কৰিলে আমাৰ কম্পিউটাৰটো ভাইৰাছৰ আক্ৰমণৰ পৰা ৰক্ষা পায় ইয়াত চোৱা 2 নম্বৰ চুজ ষ্ট্ৰং পাছৱৰ্ডছ যেতিয়া আমি দিও বিভিন্ন ইন্টাৰনেটত বিভিন্ন সময়ত আমি বিভিন্ন একাউণ্ট বনাও যেতিয়া একাউণ্ট এটা বনাও তেতিয়া তাত ইউজাৰ নেম আৰু পাছৱৰ্ড থাকে যেতিয়া পাছৱৰ্ড দিও পাছৱৰ্ডটো যাতে একদম সহজ হিচাপত যেনে মোবাইল নম্বৰটো দি দিলো নামটো দি দিলো তেনেকা নহয় অকমান মানে টান দিব লাগে শক্তিশালী দিব লাগে শক্তিশালী পাছৱৰ্ড ব্যৱহাৰ কৰিবৰ কাৰণে কি কৰিব লাগিব যাৰ কাৰণে তুমি কৰিব লাগিব পাছৱৰ্ডটোত লেটাৰ্ছ থাকিব লাগিব নাম্বাৰছ থাকিব লাগিব স্পেশাল ক্যাৰেক্টাৰ যাক স্পেশাল ক্যাৰেক্টাৰ ইয়াত তোমালোকক উদাহৰণ হিচাপে দেখাইছো মই যেনে এইটো ইয়াৰ নাম হেশ এইটো $, এটসেট্ৰা আদি সমূহ আমি ব্যৱহাৰ কৰিব লাগে যাতে লেটাৰ থাকে নাম্বাৰ থাকে স্পেশাল ক্যাৰেক্টাৰো থাকে এনেকে যদি পাছৱৰ্ড বনাও তেতিয়া হলে পাছৱৰ্ডটো শক্তিশালী হ'ব আৰু অকমান দীঘলীয়া অতি কমেও 8টা ক্যাৰেক্টাৰ থাকিব লাগিব তেতিয়াহে পাছৱৰ্ডটো শক্তিশালী হয় ইয়াৰ পিছত বেকআপ অন ৰেগুলাৰ বেসিস আমি ডাটা সমূহৰ একোটা নিৰ্দিষ্ট জায়গাত বেকআপ কৰি ৰাখিব লাগে যাতে কিবা কাৰণত যদি আমাৰ ডিভাইসটো বা কম্পিউটাৰটো ক্ষতিগ্ৰস্ত হয়ও বা কিবা এটা বিসংগতি দেখা দিয়ে আমাৰ তথ্যসমূহ সঞ্চয় কৰি ৰাখিব লাগে যাতে আমি পৰৱৰ্তী সময়ত তাৰ ব্যৱহাৰ কৰিব পাৰো ডাটাসমূহ নিয়মিতভাৱে বেকআপ কৰি ৰাখিব লাগে লাগিলে তোমাৰ অনলাইন ড্ৰাইভ সমূহতো পোৱা বা অন্যান্য হাৰ্ড ডিস্ক বা অন্য মেমৰি কাৰ্ডতো আমি সেভ কৰি ৰাখিব পাৰো 4 নম্বৰ control access to your machine তোমাৰ মেচিন বা কম্পিউটাৰটোৰ কন্ট্ৰোল access খিনি বা কম্পিউটাৰটো চলোৱাৰ ক্ষেত্ৰত কিছুমান ইউজাৰ আইডি থাকে সেই ইউজাৰ সমূহৰ নিয়ন্ত্ৰণ কৰি ৰাখিব লাগে যে কোনে ব্যৱহাৰ কৰিছে বা তোমাৰ যেতিয়া একাউণ্টত সোমাইছা উদাহৰণ হিচাপে তোমাৰ জিমেইল একাউণ্টটো যদি ব্যৱহাৰ কৰিছা তুমি কম্পিউটাৰটো শাটডাউন কৰাৰ আগত বন্ধ কৰাৰ আগত তোমাৰ জিমেইল একাউণ্টৰ পৰা লগ আউট হৈ যোৱা লগ আউট মানে হৈছে তোমাৰ একাউণ্টৰ পৰা বাহিৰলৈ আহি যোৱা তেতিয়াহে তোমাৰ ইনফৰমেশ্যন খিনি সিকিউৰ থাকিব যাতে বেলেগে ব্যৱহাৰ কৰিব নোৱাৰে বা হেক কৰিব নোৱাৰে তাৰ পিছত মেক অনলাইন পাৰচেজেছ ফ্ৰম সিকিউৰ সাইটস মানে নিৰ্ভৰযোগ্য ওয়েবসাইটৰ পৰাহে অনলাইনত বেচা কিনা কৰিব লাগে জিটি ওয়েবসাইটৰ পৰা আমি কিবা এটা লোভনীয় এড পালো যে বস্তু এটাৰ দাম একদম বহুত কম দেখাই দিলে সেই বুলি আমি ওয়েবসাইটটো কিমান সঁচা বা কিমান ভ্যালুয়েবল ওয়েবসাইট হয় সেই সম্পৰ্কে আমি অকমান নিজে ষ্টাডি কৰি ল'ব লাগিব তেতিয়াহে আমি অনলাইন ট্ৰানজেকচন
যেতিয়া কৰিম আমাৰ ট্ৰানজেকশ্যন কৰোঁতে কোনো ধৰণৰ চুৰ কৰা কাৰ্য সমাধান সম্পন্ন কোনেও কৰিব নোৱাৰে গতিকে আমি সেইখিনি অকমান কেয়াৰফুল থাকিব লাগে যাতে কোনটো ৱেবছাইটৰ পৰা আমি কাম বেচা কিনা কৰি আছো 4 নম্বৰ কোৱেশ্চন তোমালোকে 3 নম্বৰ কোৱেশ্চনত এইখিনি পালো আমি যে আমি কি সাৱধানতা অৱলম্বন কৰিব লাগে আইসিটি ব্যৱহাৰ কৰোঁতে তোমালোকে আকৌ এবাৰ দেখাই দিছো তোমালোকে ভিডিঅ' পজ কৰি হলো লিখি লবা এইকেইটা হৈছে আমাৰ পাঁচটা ইয়াত তোমালোকক দিছো সাৱধানতা আৰু আছে কিন্তু এই পাঁচটা দিলেও হৈ যাব এতিয়া 4 নম্বৰ প্ৰশ্ন What are the four main subsectors in the IT BPM industry? IT BPM মানে হৈছে Business Process Management. IT BPM ইন্ডাস্ট্রিৰ মুখ্য উপক্ষেত্ৰ চাৰিটাৰ নাম মুখ্য সাবসেক্টৰ কি আছে সেই সাবসেক্টৰ কেইটাৰ নাম লিখিব দিছে 4 নম্বৰ প্ৰশ্নত উত্তৰ হ'ব four main subsectors are চাৰিটা মুখ্য উপক্ষেত্ৰ হ'ল 1 নম্বৰ IT Services ITES বুলি আমি জানো যাক IT Services ITS ইয়াছো IT সেৱাসমূহ যিবিলাক সেৱা IT ৰ লগত জড়িত সেইখিনি হৈছে IT সেৱা ঠিক আছে 2 নম্বৰ আছে Business Process Management BPM সাবসেক্টৰ সমূহৰ বিষয়ে তোমালোকক কৈ আছো 2 নম্বৰ BPM 3 নম্বৰ Software Productsৰ ওপৰত আগবঢ়োৱা সেৱা যিবিলাক সফটওয়্যাৰ আমি বনাও সেই সফটওয়্যাৰ সমূহৰ ওপৰত থকা সেৱাসমূহ তাৰ পিছত 4 নম্বৰ সোৱা ইঞ্জিনিয়াৰিং ৰিসাৰ্চ এণ্ড ডেভেলপমেন্ট ERD বুলি জনা যায় ইঞ্জিনিয়াৰিং ৰিসাৰ্চ এই ক্ষেত্ৰত সোৱা নতুন প্ৰডাক্টস বা সেৱা আগবঢ়োৱাত এই উপক্ষেত্ৰই অৰিহণা আগবঢ়ায় তাৰমানে এই যেটো ইঞ্জিনিয়াৰিং এণ্ড ৰিসাৰ্চ ডেভেলপমেন্ট ক্ষেত্ৰ আছে সাবসেক্টৰ আছে সেই সাবসেক্টৰে কি কৰে ডেভেলপ কৰে কিবা প্ৰডাক্টস ডেভেলপ কৰে বা আমাৰ গৱেষণা আদি ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় বৈজ্ঞানিকসকলে প্ৰধানতঃ ব্যৱহাৰ কৰে এইকেইটা হৈছে তোমালোকৰ আইটি সাবসেক্টৰ বুলি ক'লে উপক্ষেত্ৰ বুলি জনা যায় এই চাৰিটা হৈছে তোমালোকৰ মেইন আইটিৰ উপক্ষেত্ৰ ঠিক আছে ইয়াৰ পিছত 5 নম্বৰ প্ৰশ্ন give example of use of IT in everyday life আমাৰ দৈনন্দিন জীৱনত আইটিৰ ব্যৱহাৰ বা কি আছে সেই সম্পৰ্কে তোমালোকক উদাহৰণ দিব দিছে উত্তৰ হ'ব আজিকালি প্ৰায় সকলো ক্ষেত্ৰতে আইটি ব্যৱহাৰ কৰা হয় আমি জানো আজিকালি প্ৰায় সকলো ক্ষেত্ৰতে আইটি ব্যৱহাৰ হয় আমাৰ দৈনন্দিন জীৱনতো আইটিৰ প্ৰয়োগ অতি বেছি যেনে সোৱা আমি দৈনন্দিন জীৱনত মোবাইলটোকে লৈছো আমি যদি কিবা মেছেজ আদান প্ৰদান কৰো সেইটো চ্যাটিং বুলি জানো চ্যাটিং এণ্ড সেন্ডিং মেছেজেস ৰিডিং ই-বুকস আমি মই কলো যে ইন্টাৰনেটত আজিকালি বহুত বুক বা কিতাপ পোৱা যায় আৰ্টিকলস পোৱা যায় যিবিলাক আমি ৰিডিং কৰিব পাৰো ইউটিলিটি বিলস মই কলো ইউটিলিটি বিলস মানে হৈছে আমাৰ মোবাইল বা ইলেক্ট্ৰিক আদি বিলসমূহ পৰিশোধ কৰা বা আমি অনলাইন টিকেট আদি বুকিং কৰিব পাৰো তাৰ পিছত ফাইন্ডিং নিউ প্লেसेस ফৰ ট্ৰেভেল নতুন জায়গা এটা বিচাৰাৰ কাৰণে আমি ইন্টাৰনেটৰ সহায় লওঁ তাৰ পিছত বুকিং টিকেটস বেংক অপাৰেশনস বেংকৰ বিভিন্ন অপাৰেশনস বা বিভিন্ন সেৱাসমূহ যেনে মানি ট্ৰান্সফাৰ কৰা বা ডাটা ৰেকৰ্ড মেইনটেইন কৰা আদি গোটেইখিনি বেংকৰ কাম আজিকালি অনলাইন হৈ গৈছে ইয়াৰ পিছত অনলাইন শ্বপিং ইত্যাদি কামৰ কাৰণে আমি কি কৰো আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হয় ইয়াৰ উপৰিও আমি দৈনন্দিন জীৱনত যেনে ব্যৱহাৰ কৰা কিছুমান মেচিন ওয়াশিং মেচিন আছে বা মাইক্ৰোৱেভ মেচিন আছে আদি গোটেইকেইটা স্মাৰ্ট ইলেক্ট্ৰনিক্স যিমান কেইটা স্মাৰ্ট ইলেক্ট্ৰনিক্স আছে তাত আমি আইটি বা আইসিটি ব্যৱহাৰ কৰো তাত আইসিটিৰ নিৰ্দিষ্ট কিছুমান সফটওয়্যাৰ থাকে যাৰ সহায়ত আমি কামখিনি স্মাৰ্টলি কৰিব পাৰো ইয়াৰ পিছত বিশেষভাৱে কৰণীয় কাম কাৰোবাক সাক্ষাৎ কৰাৰ সময় সাক্ষাৎ খুচি বা আমাৰ গোটেইখিনি ৰেকৰ্ড কম্পিউটাৰত আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা কিবা ৰুটিন বা আমাৰ ডাটা এনালাইজ কৰিবৰ কাৰণে আমি কম্পিউটাৰত বিভিন্ন সফটওয়্যাৰ আদি ব্যৱহাৰ কৰিব পাৰো গতিকে এইকেইটাই হৈছে তোমালোকৰ দৈনন্দিন জীৱনত আইসিটিৰ ব্যৱহাৰ আকৌ এবাৰ দেখাই দিছো তোমালোকে সোৱা গিভ এক্সাম্পল অফ আইটি ইন এভৰিডে লাইফ প্ৰশ্নটো এইটোই আছিল যে দৈনন্দিন জীৱনত আইটিৰ ব্যৱহাৰ লিখিব লাগে এইখিনি তোমালোকে লিখি লবা আৰু আছে তোমালোকে নিজেও আৰু অকমান বনাই লিখিব পাৰিবা ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্ন হাউ আইটি ইউজ ইন লাইব্ৰেৰীজ বা পুথিভঁৰালত আইটিৰ ব্যৱহাৰ কেনেদৰে কৰা হয় সো আজিকালি প্ৰায়বোৰ পুথিভঁৰালতে কম্পিউটাৰৰ দ্বাৰা পৰিচালনা কৰা হয় আজিকালি কম্পিউটাৰৰ
যুগ গতিকে পুথিভঁৰাল কোৱা বা অন্যান্য ক্ষেত্ৰসমূহতো কম্পিউটাৰৰ ব্যৱহাৰ হয় কিন্তু পুথিভঁৰালত আজিকালি বেছিভাগ পুথিভঁৰালতে কম্পিউটাৰাইজ হৈ গৈছে প্ৰত্যেকখন কিতাপতে একোটা নিৰ্দিষ্ট বাৰ কোড থাকে যাৰ সহায়ত কিতাপখন বিচৰা আৰু কিতাপখন সম্পৰ্কে তথ্য ৰখা সহজ হৈ পৰে যাতে আমি বাৰ কোড স্ক্যান কৰি কিতাপখন কোন ৰেকত আছে বা কি সম্পৰ্কে কি মানে কথা ৰিলেটেড এই কিতাপখন হয় সেইখিনি আমি ইনফৰমেশন গোটেইখিনি আমি কম্পিউটাৰত ভৰাই ৰাখিব পাৰো ইয়াৰ উপৰিও কিতাপখন ইস্যু কৰা বা ৰিটাৰ্ণ কৰাৰ ক্ষেত্ৰতো নিৰ্দিষ্ট কিছুমান কম্পিউটিং সফটওয়্যাৰ ব্যৱহাৰ কৰা হয় যাতে আমি কিতাপখন কাৰোবাক যদি আমি দিব লাগে বা ৰিটাৰ্ণ কৰিব লাগে ষ্টুডেণ্টৰ পৰা সেই গোটেইখিনিৰ ইস্যু ডেট নেম অফ ষ্টুডেণ্ট বা ৰিটাৰ্ণ ডেট কিমান দিনৰ কাৰণে দিলোঁ গোটেইখিনি কথা আমি এটা নিৰ্দিষ্ট সফটওয়্যাৰৰ সহায়ত কম্পিউটাৰত ডাটাখিনি অতি সহজে ৰাখিব পাৰোঁ এইখিনি হৈছে তোমালোকৰ লাইব্ৰেৰীত আইটি বা আইচিটি ব্যৱহাৰ ঠিক আছে 7 নম্বৰ প্ৰশ্ন What are the various process of education where IT is used শিক্ষাৰ ক্ষেত্ৰত IT ব্যৱহাৰ কৰোঁতে কি কি প্ৰক্ৰিয়া আছে কি পদ্ধতি আছে সেই পদ্ধতিসমূহ বা প্ৰক্ৰিয়াসমূহ কি ইয়াত চোৱা IT ব্যৱহাৰ কৰাৰ বিভিন্ন প্ৰক্ৰিয়াসমূহ 1 নম্বৰ দিয়া হৈছে ICT in the classroom ক্লাছৰুমত ICT ব্যৱহাৰ ই কন্টেন্টসমূহ ক্লাছৰুমত ব্যৱহাৰ কৰা হয় আমি ক্লাছৰুমত ই কন্টেন্ট ব্যৱহাৰ কৰোঁ যাতে কোনোবা এটা বিষয় যদি জটিল হয় বা কিবা বিষয়ৰ লগত জড়িত যদি ভিডিওটো বা ইমেজটো দেখাই দিলে টপিকটো বুজাত সুবিধা হয় তাৰ কাৰণে আমি ই কন্টেন্টসমূহ আমি ব্যৱহাৰ কৰোঁ ক্লাছৰুমত ইয়াৰ পিছত চোৱা এডুকেশ্যন এনিহোয়াৰ এনি টাইম ছাত্ৰ ছাত্ৰীসকলে ইন্টাৰনেটৰ ব্যৱহাৰ কৰি বিভিন্ন সময়ত যিকোনো বিষয়ত যিকোনো ঠাইতে নাথাকক কিয় সেই নিৰ্দিষ্ট পাৰ্টিকুলাৰ বিষয়টোৰ লগত জড়িত শিক্ষা আহৰণ কৰিব পাৰে ঠিক আছে বিভিন্ন শিক্ষামূলক ওয়েবসাইট আছে বা ইউটিউবৰ চেনেলসমূহ আছে যেনে মোৰ চেনেলটোকে ধৰি লোৱা যিমান পাৰো মই তোমালোকক বুজাব যত্ন কৰিছো বিভিন্ন তেনেদৰে শিক্ষকসকল আছে ইউটিউবাৰ আছে সেই সকলে ইউটিউবৰ চেনেল বনাই নিৰ্দিষ্ট একোটা বিষয়ত জ্ঞান দিব যত্ন কৰি আছে তেনেদৰে কিছুমান ইউটিউব চেনেলৰ দৰে মোবাইল এপছো আছে সফটওয়্যাৰো আছে সেইবিলাকৰ সহায়ত আমি এডুকেশ্যন এনিহোয়াৰ এনি টাইম তোমালোকক দিব পাৰিছো বা ছাত্ৰ ছাত্ৰীসকলে যিকোনো জায়গাৰ পৰাই ইন্টাৰনেটৰ সহায়ত জ্ঞান আহৰণ কৰিব পাৰিছে ইয়াৰ পিছত চোৱা টিচিং এইডছ ইন এণ্ড মিডিয়া চোৱা কিবা কথা বৰ্ণনা কৰা যদি অসুবিধা হয় বা বুজাত অসুবিধা হোৱা বিষয়সমূহ ছাত্ৰ ছাত্ৰীৰ বুজাত সুবিধা হোৱাকৈ উপস্থাপন কৰিবলৈ বিষয়টোৰ লগত জড়িত পিকচাৰ্ছ এনিমেশ্যনছ অডিঅ' ভিডিঅ' এইডছ আদি শিক্ষণ সামগ্ৰী হিচাপে ব্যৱহাৰ কৰা হয় ঠিক আছে টিচিং এইডছ ধৰি লোৱা এটা TLM ৰ দৰে টিচিং লাৰ্নিং যিবিলাক আমাৰ মেটেৰিয়েলছ আছে তেনেকৈ ধৰণৰ আমি যদি কিবা জটিল বিষয় বুজাত অসুবিধা হয় বা ছাত্ৰ ছাত্ৰীসকলে যদি ভিডিঅ' হিচাপত যদি কথাখিনি দেখা পায় বা ফটো হিচাপত যদি বস্তুটো দেখা পাই যায় তেতিয়া ভালকৈ বুজিব পাৰিব সেই কাৰণে আমি কি কৰোঁ কেতিয়াবা পিকচাৰ্ছ এনিমেশ্যন থকা ভিডিঅ' বা সেই অডিঅ' আদি আমি টিচিং এইডছ হিচাপত ব্যৱহাৰ কৰোঁ তাৰপিছত চোৱা লাৰ্নিং মেনেজমেণ্ট সিস্টেম LMS বুলি আমি জানো যাক লাৰ্নিং মেনেজমেণ্ট সিস্টেম একোটা মেনেজমেণ্ট সিস্টেম হয় টিচিংৰ কাৰণে যাৰ দ্বাৰা ছাত্ৰ ছাত্ৰীয়ে ভাল শিক্ষা গ্ৰহণ কৰাৰ লগতে অভিভাৱকসকলেও ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক দিশ নিৰীক্ষণ কৰিব পাৰে সেইটো এটা ভাল কথা আমাৰ দেশত আজিকালি লাহে লাহে ইমপ্লিমেন্ট হৈ আছে কিন্তু বাহিৰা কাউন্ট্ৰীবিলাকত এইবিলাক সিস্টেমতে ষ্টাডি দিয়া হয় LMS এইবিলাক একোটা নিৰ্দিষ্ট মেনেজমেণ্ট সিস্টেম হয় লাৰ্নিং মেনেজমেণ্ট সিস্টেম যিবিলাকত ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকসকল থাকিব ইয়াৰ উপৰিও গাৰ্জেন্টৰ একোটা ভাল ইয়াত তোমালোকৰ কি হয় অংশগ্ৰহণ থাকে গাৰ্জেন্টো নিৰীক্ষণ কৰিব পাৰে যে ছাত্ৰ এজন বা ছাত্ৰী এজনে শৈক্ষিক দিশত কিমান আগবাঢ়িছে সেই ক্ষেত্ৰত নিৰীক্ষণ কৰিব পাৰে একোটা লাৰ্নিং মেনেজমেণ্ট সিস্টেম হয় তাৰ কাৰণেও ICT বা IT ব্যৱহাৰ কৰা হয় গতিকে ইয়াত চোৱা তোমালোকৰ প্ৰশ্নটোৰ লগত জড়িত মই এইকেইটাই তোমালোকক দিলোঁ যে শিক্ষাৰ ক্ষেত্ৰত IT বিভিন্ন প্ৰক্ৰিয়াসমূহ কি আছে এডুকেশ্যন ৰিলেটেড ICT ব্যৱহাৰ কৰোঁতে কি প্ৰক্ৰিয়া আছে ইয়াত তোমালোকৰ গোটেইখিনি ইয়াত দিয়া হৈছে প্ৰথম আছিলে ICT ইন ক্লাছৰুমত ICT ব্যৱহাৰ এডুকেশ্যন এনিহোয়াৰ এনি টাইম যিকোনো জায়গাতে যিকোনো মানুহে শিক্ষা গ্ৰহণ কৰিব পাৰে ইয়াৰ পিছত টিচিং এইডছ এণ্ড মিডিয়া ICT একোটা টিচিং
মেটেৰিয়েলছ হিচাপত ব্যৱহাৰ কৰা হয় টিচিং এইড বা মিডিয়া বুলি যাক জনা হয় তাৰপিছত লাৰ্নিং মেনেজমেণ্ট ছিষ্টেম থাকে একোটা নিৰ্দিষ্ট লাৰ্নিং মেনেজমেণ্ট ছিষ্টেম থাকে যাক LMS বুলি জনা যায় এইকেইটাই হৈছে তোমালোকৰ এই প্ৰশ্নৰ উত্তৰ ঠিক আছে ICTৰ ব্যৱহাৰ এই প্ৰশ্নটোৰ উত্তৰ এইটো হয় ইয়াৰ পিছত 8 নম্বৰ প্ৰশ্ন which software are used in digital communication digital communication কৰিব যাওঁতে আমি কি সফটওয়্যাৰ ব্যৱহাৰ কৰো ঠিক আছে ডিজিটাল কমিউনিকেশন কৰাৰ কাৰণে কি সফটওয়্যাৰ ব্যৱহাৰ কৰা হয় ইয়াৰ উত্তৰ হ'ব ডিজিটাল কমিউনিকেশন কৰাৰ কাৰণে আমি কম্পিউটাৰটো ব্যৱহাৰ কৰিবই লাগিব কম্পিউটাৰত থকা নিৰ্দিষ্ট কিছুমান সফটওয়্যাৰ যেনে ইমেইল চ্যাটিং FTP ভিডিও কনফাৰেন্সিং ইত্যাদি কাম কৰা হয় আমি কম্পিউটাৰত নিশ্চয় কাম কৰো কিন্তু এইকেইটা আমি ব্যৱহাৰ কৰো সেৱা ব্যৱহাৰ কৰো ঠিক আছে ইয়াৰ উপৰিও আমি সফটওয়্যাৰ হিচাপে ব্যৱহাৰ কৰো স্কাইপ হোৱাটসঅ্যাপ জিমেইল ফেসবুক ইনষ্টাগ্ৰাম আদি বহুত কেইটা সফটওয়্যাৰ আছে যিবিলাক আমি সোশ্যাল মিডিয়া বুলি কোৱা হয় সামাজিক মাধ্যমসমূহ ব্যৱহাৰ কৰা হয় ঠিক আছে এইকেইটা একদম সহজ এই প্ৰশ্নৰ উত্তৰ যে ডিজিটাল কমিউনিকেশন কৰাৰ কাৰণে আমি ব্যৱহাৰ কৰো ইমেইল চ্যাটিং FTP ভিডিও কনফাৰেন্সিং বা আমি সফটওয়্যাৰ হিচাপত স্কাইপ হোৱাটসঅ্যাপ জিমেইল ইনষ্টাগ্ৰাম আদি বহুত কেইটা সফটওয়্যাৰ আমি ডিজিটাল কমিউনিকেশন কৰাৰ কাৰণে ব্যৱহাৰ কৰো ঠিক আছে ইয়াৰ পিছত 9 নম্বৰ প্ৰশ্ন For what purpose is IT used in business বহুত ইম্পৰ্টেন্ট প্ৰশ্ন যে বিজনেছত IT কিয় ব্যৱহাৰ কৰা হয় বিজনেছত আমি জানো IT ব্যৱহাৰ কৰা হয় ইয়াত প্ৰশ্ন কৰিছে যে কিয় ব্যৱহাৰ কৰা হয় ব্যৱসায়িক প্ৰতিষ্ঠান এটাত কৰ্মচাৰীৰ পেৰোল ক্যালকুলেশন আমি যদি পেৰোল বুলি কওঁ সাধাৰণ অৰ্থত বেতনভোগী যিবিলাক কৰ্মচাৰী আছে তেওঁলোকৰ মাহিলি বেতন নিৰূপণ কৰাকে ইয়াত পেৰোল বুলি বুজোৱা হৈছে পেৰোল কৰিবলৈ ক্যালকুলেশন কৰিবলৈ ইয়াৰ পিছত সব বাজেট বনাবলৈ লেনদেন পৰ্যালোচনা কৰিবলৈ এনালাইজ কৰিবলৈ যে কিমান লাভ হল নে লোকসান হল সেইবিলাক এনালাইজ কৰিবৰ কাৰণে পৰ্যালোচনা কৰিবৰ কাৰণে স্টক ৰেকৰ্ড ৰাখিবলৈ কম্পিউটাৰ ব্যৱহাৰ কৰা হয় ঠিক আছে আজিকালি প্ৰায় সংখ্যক ব্যৱসায়িক লেনদেন ইন্টাৰনেটৰ সহায়ত কৰা হয় ইন্টাৰনেটতো বহুত কেইটা লেনদেন কৰা হয় যাক আমি ই-কমাৰ্চ বুলি কওঁ নিশ্চয় তোমালোকে ই-কমাৰ্চ শব্দটো আগতো শুনিছা ই-কমাৰ্চ মানে হৈছে যিবিলাক ব্যৱসায়িক লেনদেন আমি কমাৰ্চিয়েল এক্টিভিটিজ কি কৰো ইন্টাৰনেটৰ সহায়ত কৰো সেইবিলাককে ই-কমাৰ্চ বুলি কওঁ ঠিক আছে আইটিৰ ব্যৱহাৰে প্ৰডাক্টছ সমূহৰ বিক্ৰী কৰাত সুবিধা আগবঢ়ায় মানে আমি IT ব্যৱহাৰ কৰিলে আমাৰ যিবিলাক প্ৰডাক্টছ আছে সেই প্ৰডাক্টছ সমূহৰ মাৰ্কেটিং ভাল হয় সেই প্ৰডাক্ট সমূহৰ ব্যৱহাৰ কৰা মানুহসকলে সেই প্ৰডাক্টসমূহ বিচৰাত সুবিধা হয় গতিকে এনেদৰে ইন্টাৰনেটৰ যিবিলাক সহায়ত আমি বেচা কিনা কৰো তাক আমি অনলাইন শ্বপিং বুলি জানো বিভিন্ন অনলাইন শ্বপিং কৰা ওয়েবসাইট ইয়াত তোমালোকক দুই এটা কৈ দিছো যেনে Amazon আছে Flipkart আছে বা অন্যান্য ই পোৰ্টেল সমূহ আছে যাৰ সহায়ত আমি অনলাইন কিনা বেচা বা আদি কামখিনি কৰো ঠিক আছে গতিকে এই প্ৰশ্নৰ উত্তৰটো হৈছে এইটো তোমালোকে বহিত লিখি লবা ইয়াৰ পিছত 10 নম্বৰ which are the prominent areas where IT is used in science and engineering science আৰু ইঞ্জিনিয়াৰিংৰ ক্ষেত্ৰত IT ব্যৱহাৰ কি হয় বা IT ব্যৱহাৰ তোমালোকে লিখিব লাগে সায়েন্স আৰু ইঞ্জিনিয়াৰিং ক্ষেত্ৰত সব বিজ্ঞানীসকলে বৈজ্ঞানিক গৱেষণা আৰু ডকুমেন্টেশনৰ কাৰণে কম্পিউটাৰ ব্যৱহাৰ কৰে বিজ্ঞানীসকলে নিশ্চয় কম্পিউটাৰ ব্যৱহাৰ কৰিব কিন্তু সেই কম্পিউটাৰক আমি আগতো কৈছিলো যে কম্পিউটাৰৰ কিছুমান ভাগ আছে আৰু সেই কম্পিউটাৰ বিলাক হ'ব সুপাৰ কম্পিউটাৰ বিজ্ঞানীসকলে সুপাৰ কম্পিউটাৰ ব্যৱহাৰ কৰি কি কৰে বৈজ্ঞানিক গৱেষণা বা ডকুমেন্টেশন বা অন্যান্য কামসমূহ সমাধান কৰে ইয়াৰ উপৰিও বিজ্ঞানীসকলে মহাকাশৰ ফটো আদি লবলৈ কম্পিউটাৰ ব্যৱহাৰ কৰাৰ লগতে শেহতীয়া গৱেষণা ইত্যাদি প্ৰকাশ কৰিবৰ বাবেও কম্পিউটাৰৰ সহায় লয় ঠিক আছে ইয়াৰ পিছত চোৱা সায়েন্টিষ্ট বা ইঞ্জিনিয়াৰ সকলে জটিল সমীকৰণ সমাধান কৰাৰ কাৰণে সুপাৰ কম্পিউটাৰ ব্যৱহাৰ কৰে সায়েন্টিষ্ট সকলে বা অভিযন্তা সকলে জটিল সমীকৰণ কিছুমান যদি পায় সেই সমীকৰণসমূহ সমাধান কৰিবৰ কাৰণে সুপাৰ কম্পিউটাৰ আদি ব্যৱহাৰ কৰে CAD বা CAM সফটওয়্যাৰ ব্যৱহাৰ কৰি বিভিন্ন ডিজাইন প্ৰস্তুত কৰি উলায় যিকোনো এটা বস্তুৰ ওপৰত যিকোনো এটা বিষয়ৰ ওপৰত গৱেষণা কৰিবৰ কাৰণে কেতিয়াবা ডিজাইন বনাব লাগে সেই ডিজাইনসমূহ একোটা সফটওয়্যাৰত বনোৱা হয় এই সফটওয়্যাৰ বিলাকৰ নাম ইয়াত দিয়া হৈছে CAD বা CAM সেইবিলাক সফটওয়্যাৰৰ ওপৰত ডিজাইন বনায় ইয়াৰ উপৰিও জটিল বৈজ্ঞানিক কাৰ্য যেনে
লঞ্চ বা ৰকেট প্ৰক্ষেপণ আমি অসমীয়াত যাক কওঁ মহাকাশ গৱেষণা ইত্যাদি কামৰ বাবেও কম্পিউটাৰ ব্যৱহাৰ কৰা হয় ঠিক আছে এইকেইটা তোমালোকৰ বৈজ্ঞানিক ক্ষেত্ৰত আইটিৰ ব্যৱহাৰ ভালকে চাই লোৱা প্ৰশ্নটোৰ উত্তৰ 11 নম্বৰ প্ৰশ্ন লিষ্ট দ্য ভেৰিয়াছ ইউজ অফ আইটি ইন বেংকিং সিস্টেম বেংকিং সিস্টেমত বা বেংকত আইটিৰ ব্যৱহাৰসমূহ উল্লেখ কৰিব লাগে মই আগতো কৈছিলো ইয়াত তোমালোকক আকৌ অকমান বহলভাৱে লিখাই দিছো চোৱা আজিকালি বেংকত প্ৰায় সকলো কামেই অনলাইন হৈ গৈছে ঠিক আছে গ্ৰাহকৰ তথ্য লেনদেন বিতং তথ্যসমূহ কম্পিউটাৰত সংৰক্ষণ কৰি ৰখা হয় গ্ৰাহকৰ যিমান তথ্য আছে বিতংভাৱে কম্পিউটাৰত আমি লেনদেনসমূহ সেভ কৰি ৰাখো তাৰ পিছত ৰেকাৰিং ডিপজিটছ ফিক্সড ডিপজিট মানি ট্ৰান্সফাৰ ইত্যাদি সকলোবোৰ কামেই আইটি বা ইন্টাৰনেটৰ সহায়ত কৰা হয় টকা জমা তোৱা যাক আমি ডিপজিট বুলি কওঁ আৰু উঠোৱাৰ কাৰণে উইথড্ৰ কৰাৰ কাৰণে এটিএম বা অটোমেটেড টেলাৰ মেচিন ব্যৱহাৰ কৰা হয় ইয়াত এটিএমৰ ফুল ফৰ্মো পাই গৈছা এটিএম মানে হৈছে অটোমেটেড টেলাৰ মেচিন যেটো আমাৰ ইন্টাৰনেটৰ লগত কানেক্টেড থাকে আৰু আইসিটি বা আইটি ব্যৱহাৰ হয় ঠিক আছে এইকেইটাই হৈছে বেংকিং সেক্টৰত তোমালোকৰ আইসিটি বা আইটিৰ ব্যৱহাৰ আৰু আছে তোমালোকক অকমান বহলভাৱে লিখিব পাৰিবা 12 নম্বৰ প্ৰশ্ন which are the different areas of healthcare where IT is used এইটো আৰু এটা বহুত ইম্পৰ্টেন্ট প্ৰশ্ন যে হেলথ কেয়াৰত বা চিকিৎসা ক্ষেত্ৰত আইটিৰ ব্যৱহাৰসমূহ কি কি উল্লেখ কৰা সো উত্তৰ মই লিখাই দিছো চিকিৎসা ক্ষেত্ৰত আইসিটি বা আইটিৰ বহুলভাৱে ব্যৱহাৰ কৰা হয় যেনে হস্পিটেল মেনেজমেন্ট সিস্টেম ব্যৱহাৰ কৰি কম্পিউটাৰত ৰোগী বা অন্যান্য ক্ষেত্ৰসমূহৰ সম্পূৰ্ণ তথ্য শৃংখলাবদ্ধভাৱে সংৰক্ষণ কৰি ৰখা হয় আমি কম্পিউটাৰ ব্যৱহাৰ কৰি এখন হস্পিটেলত যিমান ৰোগী আছে বা অন্যান্য যিমান ক্ষেত্ৰ আছে গোটেই কেইটা বিষয়ৰ ওপৰত সিস্টেমেটিক ভাৱে আমি অৰ্গানাইজ ৱেত আমি কি কৰিব পাৰো কম্পিউটাৰত তথ্য ৰাখিব পাৰো বিভিন্ন কম্পিউটাৰাইজ যন্ত্ৰ মই আগতো কৈছো যে বিভিন্ন কম্পিউটাৰাইজ যন্ত্ৰ যেনে ইসিজি মেচিন আছে ইইজি আছে আল্ট্ৰাসাউন্ড আছে সিটি স্ক্যান আদি ব্যৱহাৰ কৰি চিকিৎসা প্ৰক্ৰিয়া সঠিক আৰু ফলপ্ৰসূ কৰা হয় চিকিৎসকসকলে যিকোনো এটা বেমাৰ ধৰিবৰ কাৰণে এজন ৰোগীৰ আমি টেষ্ট কৰিব দিয়ে এই টেষ্টসমূহৰ কৰিব যাওতে কম্পিউটাৰাইজ বা কম্পিউটাৰ ব্যৱহাৰ কৰা কিছুমান যন্ত্ৰ ব্যৱহাৰ কৰা হয় সেই যন্ত্ৰসমূহ ব্যৱহাৰ কৰি চিকিৎসকসকলে প্ৰথমে টেষ্ট কৰিব আৰু ৰিপৰ্ট আহাৰ পিছতহে ভালকে এই সঠিক মানে চিকিৎসা পদ্ধতিত আগবাঢ়িব পাৰিব গতিকে এইকেইটাই হৈছে আমাৰ আইটি বা আইসিটি ব্যৱহাৰ কৰা যন্ত্ৰ তাৰ পিছত জটিল সাৰ্জাৰীৰ ক্ষেত্ৰত মানে জটিল অপাৰেশন যেতিয়া কৰিব যাওঁ আমি অপাৰেশন বুলি জানো সাৰ্জাৰীৰ ক্ষেত্ৰত বিভিন্ন কম্পিউটাৰাইজ সাৰ্জিক্যাল ইকুইপমেন্টস ব্যৱহাৰ কৰি ৰোগীৰ অৱস্থা নিৰূপণ কৰা হয় ঠিক আছে যেতিয়া জটিল অপাৰেশন কৰা হয় তেতিয়া ৰোগীজনৰ বৰ্তমান বা অপাৰেশন কৰি থকা সময়ৰ কন্ডিশন মনিটৰ কৰিবৰ কাৰণে বা নিৰীক্ষণ কৰিবৰ কাৰণে বিভিন্ন কম্পিউটাৰাইজ যন্ত্ৰপাতি সংলগ্ন কৰি ৰখা হয় ঠিক আছে ইয়াৰ উপৰিও অন্যান্য ক্ষেত্ৰসমূহ হৈছে ইউজ অফ আইসিটি ইন ডায়াগনোসিস ৰোগ নিৰ্ণয় কৰিবৰ কাৰণে আইসিটিৰ বিভিন্ন ডায়াগনোসিস মেচিন ব্যৱহাৰ কৰা আজিকালি বহুত কেইটা যন্ত্ৰ মেচিন ওলাই গৈছে যিবিলাকত কি কৰা হয় অটোমেটিক তোমাৰ গুটেই এজন ৰোগীৰ ডায়াগনোস কৰি বা অটোমেটিক ৰিপৰ্ট জেনাৰেট কৰিব পাৰে যাৰ ফলত ৰোগীজনৰ বৰ্তমান কন্ডিশন অটোমেটিক আমি গম পাই যাওঁ ঠিক আছে এইকেইটা তোমালোকৰ স্কেট মেচিন আছে এমআৰআই মেচিন আছে ইসিজি এই গুটেই কেইটাৰ ফুল ফৰ্ম কিন্তু তোমালোকে চাই লবা ভিডিওটো বেছি দীঘল হৈ গৈ আছে গতিকে মই ইয়াত আৰু গুটেইখিনি কোৱা নাই তোমালোকে এইকেইটা ফুল ফৰ্ম কিন্তু মনোযোগেৰে মুখস্থ কৰিবা দেই এইকেইটা ফুল ফৰ্ম প্ৰায় আহি থাকে এইকেইটা বুলি নহয় কম্পিউটাৰৰ এই সাবজেক্টত ফুল ফৰ্ম প্ৰায় আহে গতিকে তোমালোকে ইয়াৰ ফুল ফৰ্মখিনি বহিত লিখি লবা আৰু গুটেই কেইটা চ্যাপ্টাৰ এই গুটেই কেইটা মানে সেশনৰ এই প্ৰশ্নখিনি তোমালোকে বহিত লিখিবা আৰু যদি কিবা ডাউট থাকে মোক জনাই দিবা প্ৰত্যেকটো প্ৰশ্ন যদি লিখিব যাওতে ভিডিওটো ষ্টপ কৰি তোমালোকে লিখিব পাৰিবা কোনো অসুবিধা নহয় ঠিক আছে মই যিমান পাৰো অসমীয়াতে তোমালোকক উত্তৰখিনি লিখাই দিব যত্ন কৰিছো কাৰণ অসমীয়াত লিখিব যাওতে এজ ইট ইজ শব্দসমূহ একে ধৰণৰ ইংলিছৰ পৰা অসমীয়া ট্ৰান্সলেচন কৰাটো অকমান অসুবিধা হৈ পৰে
গতিকে মই যিমান পাৰোঁ শুদ্ধ শব্দ ব্যৱহাৰ কৰিছোঁ বুলি ভাবোঁ। ইয়াৰ উপৰিও যদি কিবা সুধিব লগা আছে মোক কমেণ্ট কৰি জনাবা বা মোক পাৰ্চনেলি কণ্টেক্ট কৰিব পাৰা। ঠিক আছে, আজিৰ কাৰণে ইয়াতে তোমালোকৰ এই ক্লাছ সামৰিছোঁ। আশা কৰোঁ তোমালোকে বুজিব পাৰিছা। ঠিক আছে, ধন্যবাদ।